তোক 24 ঘণ্টা সময় দিলো খালি অকলে আহিবি কেলা কতিত দম আছে যদি অকলে আহিবি তই পীযুষ হাজৰিকা এম্বুলেন্স ৰঞ্জিত আৰু তোৰ হেমন্ত চৌধুৰী ইয়াতে কিমান মাটি কিনিছে সব জানো সব লেংটা কৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে এজন ব্যক্তি দুদিনমানৰ আগতে তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ মুখ্যমন্ত্ৰী মিনিষ্টাৰ আৰু আসাম পুলিচ আদিকে ধৰি সকলোকে ধমকি দি থকা এজন ব্যক্তিজন হৈছে ভেক্টৰ দাস। আজি ভেক্টৰ দাসে যিখিনি কৰিলে সেইখিনি আমি সকলোৱে মান নামাতিলে নহ'ব, কাৰণ তেওঁ এজনী ছোৱালীক এনেকুৱা অত্যাচাৰ কৰিছে, যেনেকুৱা অত্যাচাৰ কৰিছে তেনেকুৱা মানে এজনী ছোৱালীক কৰিব নালাগে। গতিকে সেইখিনি যদি ছোৱালীজনীয়ে কিবা বেয়া কাম কৰিছে তেওঁ আইনী ব্যৱস্থা কৰক, আইনী ব্যৱস্থা যি কৰে কৰিব। গতিকে তেওঁ ইমানখিনি মাৰিব পৰা সামৰ্থ্য নাই ছোৱালী এজনীক, যিহেতু লাগিলে তেহেঁতৰ ঘৰে হওক ছোৱালী এজনীক এনেকৈ অত্যাচাৰ নকৰে। কাৰণ যিকেইটা চোৰ দিছে কান্তলীয়া চোৰ দেখি আপোনালোকেও ক'ব, আপোনালোকে কমেণ্ট কৰি জনাব যে এনেকৈ মাৰিব লাগে নালাগে। গতিকে মই এইপিনে দেখাই দিছোঁ আপোনালোকক চাওক ছোৱালীজনীক কেনেকৈ মাৰিছে, দেখাই দিছোঁ চাওকচোন। এফালে ভেক্টৰ দাসক সকলোৱে চিনি পায় অসমবাসীয়ে। গতিকে এনেকৈ মৰা দেখি কোনো মান মতা নাই। আৰু ভেক্টৰ দাসে কৈছে এজনী ঘৰৰ ছোৱালী বোলে কিবা বেয়া কাম কৰিছে, আৰু বেয়া কাম কৰিলেও ঘৰৰ ছোৱালী হ'লেও এনেকৈ মাৰে নেকি? এনেকৈ যদি ঘৰৰ ছোৱালী বুলি সকলোৱে বেয়া কাম কৰিলে বুলি যদি এনেকৈ মাৰে, আমাৰ নতুন প্ৰজন্মই কি কৰিব? তেতিয়াহ'লে নতুন প্ৰজন্মক কি শিক্ষা দিব? লাগিলে ছোৱালীজনীয়ে যিয়ে নকৰক, লাগিলে বেয়া কামেই কৰক, তেওঁ আইনী ব্যৱস্থা ল'ব লাগিছিলে। গতিকে এনেকৈ মাৰিব নালাগে। গতিকে যিহেতু ছোৱালী মতা মানুহ হ'লেও বেলেগ কথা, কাৰণ ছোৱালী এজনীক এনেকৈ কান্তলীয়া চোৰ দিলে দাঁত ভেক্টৰ যিখনে হাত লাগিলে দাঁতে হৈ যাবগৈ, এনেকুৱা চোৰ দিয়াটো ভাল কথা নহয়। গতিকে আপোনালোকেও কমেণ্ট কৰি ভেক্টৰ দাসক কমেণ্ট কৰি জনাব যে এনেকুৱা দিব লাগে নে নালাগে। গতিকে এনেকুৱা কিবা বেয়া কাম কৰিলে আইনী ব্যৱস্থা আছে, গতিকে আইনী ব্যৱস্থা লোৱাটো ভাল কথা। গতিকে তেওঁ নিজকে বৰ বলিৱান বা শক্তিশালী বুলি সকলোৱে ভয় কৰে। আচলতে কোনো ভিডিঅ' বনোৱা নাই এনেকৈ। ভেক্টৰ দাস বুলি ক'লে বহুতে ভয় কৰে। তেওঁ আচলতে মুখ্যমন্ত্ৰী মিনিষ্টাৰ আদিকে সকলোকে ধমকি দিয়ে যে আচলতে ভয় কৰে সকলোৱে। গতিকে এনেকুৱা মানে ছোৱালী এজনীক অত্যাচাৰ কৰাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ, আৰু এনেকৈ মই লোকৰ ওপৰত এনেকৈ ভিডিঅ' বনোৱা নাইও বাৰু আগতে। গতিকে আজি সেই ছোৱালীজনীক চোৰকেইটা মৰা দেখিয়ে বেয়া লাগিহে ভিডিঅ'টো বনাইছোঁ। বিশেষকৈ মই ভেক্টৰ দাসকৰ কি মই একো নাজানো বাৰু, তথাপিও মই ছোৱালীজনীক চোৰকেইটা মৰা দেখিহে মই ভিডিঅ'টো বনাইছোঁ। আৰু এনেকৈ মৰাটো এটা অপৰাধ। গতিকে এইটো এটা আইনী ব্যৱস্থা হ'ব লাগে। এনেকৈ মাৰিব পৰা অধিকাৰ নাই কাৰো। লাগিলে মোৰ ছোৱালীজনী কোনো একো নহয়, লাগিলে তাৰে ঘৰ হওক বাৰু, তথাপি দেখি বেয়া লগাৰ কাৰণে ভেক্টৰ দাসৰ ওপৰত এই ভিডিঅ'টো বনালোঁ। আৰু কোনো মান মাতিব লগা কোনো কথাও নাই বাৰু, তথাপিও মানে ছোৱালীজনীক এনেকৈ মৰাটো দেখি বেয়া লাগিলতে বনাইছোঁ। যদি ছোৱালীজনী বেয়া কাম কৰি আছে, যদি আইনী ব্যৱস্থা ল'লেহেঁতেন ভাল পালোঁহেঁতেন। গতিকে এনেকৈ মাৰিব নালাগিছিলে। আজি সেই মৰাৰ কাৰণে সেই মৰা কথাখিনিয়ে মোক কৈ আছোঁ আপোনালোকক। ভেক্টৰ দাস এজন বহুত সাহসী বা বলিৱান হ'লেও ভয় কৰা নাই, সেইটো কথা ক'বলৈ। আচলতে কেইদিনমান আগতে মিনিষ্টাৰ MLA বোৰক এনেকৈ তেওঁ গালি পাৰে। চব এইপিনে দেখাছোঁ। আচ্ছা কেলা তোক 24 ঘণ্টা সময় দিলো খালি অকলে আহিবি কেলা কতিত দম আছে যদি অকলে আহিবি তই পীযুষ হাজৰিকা এম্বুলেন্স ৰঞ্জিত আৰু তোৰ হেমন্ত চৌধুৰী ইয়াতে কিমান মাটি কিনিছে সব জানো সব লেংটা কৰিম মাৰাক সি কেলা USTMৰ লগত লাগি কেনে সিয়ে ফিটা কাটিছে। আকৌ কেইদিনমান পিছতে দেখিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু কেতিয়াবা ক'ব মাননীয় আমাৰ বিধায়ক অমুক তমুক, তেনেকৈ আকৌ এটা সন্মান জনায়।
আৰু যাক যদি সন্মানে নকৰে, এনেকৈ গালি পাৰে, আকৌ তাক মাননীয় বুলি ক'বলৈ কি অৰ্থ আছে? কোনো ভেলুলেছ নাই মুখৰ ভেক্টৰত আছ। নিজৰ এটা লেকাম থাকিব লাগে মুখৰ। কাৰোবাক যদি সন্মান কৰে তাক সন্মান কৰিব লাগে, যাক সন্মান নকৰে তাক সন্মান নকৰাটো ভাল। গতিকে তেওঁক আকৌ পিছত আকৌ মাননীয় বুলি এটা সন্মান জনায়। তেওঁ কি ভেলুলেছ আছে তেওঁ?